আজি মই দশমমানৰ অৰ্থাৎ ক্লাছ 10ৰ কুৰ্গ বোলে চেপ্টাৰটোৰ বিষয়ে অলপ থুলমূলকৈ তোমালোকক কৈ দিম, তোমালোকে মনোযোগ দি শুনিবা। যে কুৰ্গৰ আচলতে এখন ঠাই, ঠাইখন ক'ৰ? সেইখন হ'ল কৰ্ণাটকৰ এখন আটাইতকৈ সৰু জিলা। এই কুৰ্গখন ক'ত? এই কুৰ্গখন হ'ল মাংগালোৰ আৰু মাইচুৰৰ মাজত, এই দুখন ঠাইৰ মাজত কুৰ্গখন অৱস্থিত। এই কুৰ্গখন কিহৰ কাৰণে বিখ্যাত? যে কুৰ্গখন আমাৰ কফি আৰু মছলাৰ বাবে বিখ্যাত। তাৰোপৰি ইয়াত কি আছে? এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট অৰ্থাৎ চিৰসেউজীয়া বৰ্ষাৰণ্য আছে। এই ঠাইখিনিৰ 30% ঠাই এই বৰ্ষাৰণ্যৰে আগুৰি আছে। এই ঠাইখিনিৰ যিখিনি মানুহ, এই মানুহখিনি যোদ্ধা জাতি বুলি কৈছে, মাৰ্টিয়েল অৰ্থাৎ মতা মানুহখিনি যোদ্ধা, আৰু যিখিনি তিৰোতাখিনি আছিল অত্যন্ত ধুনীয়া। আৰু ঠাইখিনিকো ধুনীয়া বুলি কৈছে লিখকে, এইখন যেন স্বৰ্গৰ পৰা অহা ঠাই অৰ্থাৎ স্বৰ্গীয় ঠাই বুলি বৰ্ণনা কৰিছে। যে এই কুৰ্গৰ মানুহখিনিৰ কাৰণে ঠাইখিনি যদিও উপযুক্ত, বাহিৰা অৰ্থাৎ বিদেশী আমাৰ যিবিলাক পৰ্যটক, বাহিৰা পৰ্যটকৰ কাৰণে গোটেই বছৰটো সুবিধাজনক নহয়। কুৰ্গৰ ভাল সময় কেতিয়া, অৰ্থাৎ সূৰ্যৰ কাৰণে ভাল সময় কেতিয়া আৰম্ভ হয়? যে আমাৰ ছেপ্টেম্বৰত, আৰু এই ছেপ্টেম্বৰৰ পৰা মাৰ্চ মাহলৈ এইখিনি সময় কুৰ্গত যোৱাৰ কাৰণে উত্তম সময়, কাৰণ এইখিনি সময়ত বৰষুণৰ পৰিমাণটো কম হয়। এনাই সাধাৰণতে হেভি ৰেইন হয় বাকী টাইমখিনিত, গতিকে ছেপ্টেম্বৰৰ পৰা মাৰ্চৰ ভিতৰতহে সুন্দৰ সময় বুলি কৈছে, ভাল সময়। ইয়াত বতাহত আমি কি পাম? কফিৰ গন্ধে পাম, অৰ্থাৎ কফিৰ কাৰণে যথেষ্ট বিখ্যাত ঠাই। যে এই ঠাইখিনিৰ যিখিনি অধিবাসী অৰ্থাৎ যিখিনি বাসিন্দা, সেই বাসিন্দা সম্পৰ্কে আমাৰ দুটা মত আছে। এই কিছুমানৰ মতে এওঁলোক গ্ৰীক, নাইবা কিছুমানৰ মতে এওঁলোক আৰবিক, অৰ্থাৎ গ্ৰীক আৰু আৰবিক এই দুটাৰ কোনোবা এটাৰে বংশধৰ। প্ৰপাৰলি এইটো উলিয়াব পৰা হোৱা নাই। যে এটা কাহিনী মতে কি, যে আলেকজেণ্ডাৰে গ্ৰীক, সেই গ্ৰীকৰ আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিবলৈ অহাৰ সময়ত যে কি হৈছিল, যে কিছুসংখ্যক সৈন্য ইয়াত ৰৈ গৈছিল, আৰু পাছত তেওঁলোকে স্থানীয় ছোৱালীবিলাকৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি এই কুৰ্গৰ অধিবাসীসকল বুলি কোৱা হয়। যে তেওঁলোকৰ যি ড্ৰেছ, ড্ৰেছযোৰ কেনেকুৱা? যে এটা দীঘল কোট, কলা ৰঙৰ দীঘল কোট, আৰু কোটটোৰ কঁকালত কি আছে? এম্ব্ৰইডাৰী কৰা কঁকালত বেল আছে। আৰু এই যি ড্ৰেছ, এই ড্ৰেছযোৰ যে যদি কুৰ্গৰ মানুহসকলে পিন্ধে, এইটোক আমি কি বুলি কওঁ? কুপিয়া বুলি ক'ম। আৰু সেই একেযোৰ ড্ৰেছ বা কোনো পাৰ্থক্য নাই, যদি সেই ড্ৰেছযোৰ আৰবসকলে পিন্ধে বা আৰবিয়ানসকলে পিন্ধে, তাৰ নাম হ'ব কুফিয়া। গতিকে কুপিয়া আৰু কুফিয়াৰ পৰা আমি সেইকাৰণে সন্দেহ কৰা হৈছে যে এওঁলোক হয় গ্ৰীক, নহয় আৰবিক বংশধৰ। যিয়ে নহওক, যে এই কুৰ্গৰ মানুহবিলাক অত্যন্ত ভাল বুলি কৈছে। তেওঁলোকে কি কৰে? অতিথি পৰায়ণ, অৰ্থাৎ বাহিৰৰ মানুহক গ'লে অত্যন্ত সন্মান কৰে। কিন্তু তেওঁলোকে লগতে কি কাহিনীবিলাক কয়, যে পিতা পুত্ৰৰ মাজত যি বীৰত্ব সাহস, সেই কাহিনীবিলাক কৈ খুব ভাল পায়। তেওঁলোকৰ এটা বিখ্যাত সৈন্য বাহিনী আছে, এইটো হ'ল কুৰ্গ ৰেজিমেণ্ট, যিটো ভাৰতীয় সেনা বাহিনীৰ এটা মুখ্য। আৰু তেওঁলোকৰ পৰাই ভাৰতৰ যিজন প্ৰথম সেনাধ্যক্ষ জেনেৰেল কাৰিয়াপ্পা তেওঁলোকৰে। আৰু কুৰ্গসকলে ভাৰতৰ একমাত্ৰ
একমাত্ৰ ব্যক্তি বা একমাত্ৰ লোক যিসকলে কি কৰিব পাৰে, কোনো লাইচেঞ্চ নোহোৱাকৈ উইদাউট লাইচেঞ্চ তেওঁলোকে লগত কি ৰাখিব পাৰে, ফায়াৰ আৰ্মছ ৰাখিব পাৰে, অৰ্থাৎ আগ্নেয়াস্ত্ৰ অস্ত্ৰ ৰাখিব পৰা একমাত্ৰ এটাই জাতি আছে ভাৰতৰ, এইটো হ'ল এই কুৰ্গসকল, কুৰ্গিজ। যে কুৰ্গৰ আন এটা নাম হ'ল কদাবু। কদাগু বুলিও কয়, তেওঁলোকৰ মানুহবিলাকক কি বুলি কয়, কদাভোজ। যে এই কুৰ্গত যিটো নদী, ডাঙৰ নদী, সেই ডাঙৰ নদীটো হ'ল কাবেৰী। আৰু সেই কাবেৰী নদীতে পানী ক'ৰ পৰা পায়, এই আমাৰ হাবিত যিবিলাক ৰেইন ফৰেষ্ট হয়, ৰেইন ফৰেষ্টত যিবিলাক বৰষুণ হয় আৰু পাহাৰ, এই পাহাৰৰ পৰা অহা পানীবিলাকেই এই কাবেৰী নদীটো। আৰু কাবেৰী নদীৰ পানী ফ্ৰেছ বুলি কৈছে, একদম নিৰ্মল। আৰু ইয়াৰ এটা প্ৰকাণ্ড মাছ পোৱা যায়, মাছটোৰ নাম হ'ল মহাচীৰ মাছ। ইয়াত বান্দৰ আৰু কেৰ্কেটুৱাবিলাকে কিছুমান খেলা খেলয়, যে তেওঁলোকে আধা খোৱা ফলবিলাক কি কৰে, পানীত দলিয়াই দিয়াৰ ফলত যিটো ঢৌ সৃষ্টি হয়, সেই ঢৌটো চাই আনন্দ কৰে বুলি কৈছে। যে কুৰ্গৰ মানুহবিলাকে কিছুমান আনকমন খেলা খেলয়, যিবিলাক বাকী আমাৰ যেনেকৈ খেলা, সিহঁতৰ খেলাবিলাক বেলেগ ধৰণৰ। যে তেওঁলোকৰ খেলাবিলাক কি, যে ভেল চলোৱা, সৰু নাও চলোৱা, বা এই ৰছীৰে পাহাৰত উঠা, এনেকুৱা ধৰণৰ খেলাবিলাক তেওঁলোকে খেলে। অৰ্থাৎ তেওঁলোকে যুদ্ধৰ কাৰণে, তাৰমানে আৰ্মীৰ কাৰণে সেই খেলাবিলাকো সম্পৰ্কিত। যে এই কুৰ্গৰ আটাইতকৈ এইখন ওখ পাহাৰ, সেই পাহাৰখনৰ নাম কি, ব্ৰহ্মগিৰি। আৰু সেই ব্ৰহ্মগিৰিত যদি আমি উঠোঁ ওপৰত, তাৰ পৰা গোটেই কুৰ্গখনেই দেখা পায়। অৰ্থাৎ তাৰ পৰা কুৰ্গৰ কমপ্লিট আমি সৌন্দৰ্যখিনি উপভোগ কৰিব পাৰোঁ। আৰু ইয়াত ৰছীৰে গ'লে আমি কিবা এটা সেই পাম, আইলেণ্ড পাম, অৰ্থাৎ এটা দ্বীপ পাম। দ্বীপটোৰ নাম কি, নিচাৰগাধামা। আৰু ইয়াতে ভাৰতীয়সকলৰ, ভাৰতৰ তিব্বতৰ, অৰ্থাৎ তিব্বতৰ পৰা যোৱা বুদ্ধসকলৰ কাৰণে এটা ঠাই আছে। সেই ঠাইটোখিনি হ'ল বাইলাকুপ। এই বাইলাকুপৰ ওচৰত আমি ৰঙা আৰু হালধীয়া কাপোৰ পৰিধান কৰা এই বুদ্ধ ভিক্ষুসকলক আমি তাতে দেখা পাম। থুলমূল কথা এইখিনিয়ে। ইয়াৰ পিছত আমি আৰু বেলেগ আলোচনা কৰিম।